কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আৰম্ভ কৰা আয়ুষ্মান সেৱা ফলৱৰ্তী হোৱাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ। আয়ুষ্মান কাৰ্ডৰ চিকিৎসাৰ সুবিধা প্ৰকৃততে কিমানজনে লাভ কৰিছে তাক লৈও চলিছে চৰ্চা। চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি এই কাৰ্ডৰ সুবিধা প্ৰকৃততে ৰোগীয়ে লাভ নকৰা বুলিও অভিযোগ উঠিছে। ৩০০ শতাধিক ৰোগৰ চিকিৎসা হ'ব বুলি ৰাজ্য চৰকাৰে কৰা ঘোষণাৰ কাৰ্যকৰীতাক লৈও বহু চিকিৎসালয়ত ক্ষোভৰ সৃষ্টি হৈছে ৰোগীৰ মাজত। আয়ুষ্মান কাৰ্ডখন লৈ যেতিয়া আপুনি এখন চিকিৎসালয়লৈ যায় তেনেহলে বিভিন্ন অজুহাত, কৰবাত আয়ুষ্মান কাৰ্ডৰ ব্যৱহাৰ নহয়, কৰবাত আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিলে চিকিৎসা সম্ভৱ নহয়। মুঠৰ ওপৰত ১০০ এবুৰি সমস্যা সেই আয়ুষ্মান কাৰ্ডখনক লৈ, যাক কেন্দ্ৰ কৰি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি এতিয়া ধোৱা চাঙত উঠাহে পৰিলক্ষিত হৈছে। আমি আপোনালোকক ধুবুৰীৰ খবৰ জনাবৰ বাবে লৈ যাব বিচাৰিছোঁ। ফিৰোজ আলম আমাৰ সৈতে সংযুক্ত হৈছে। ফিৰোজ, ধুবুৰীত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ৰাইজ কিদৰে উপকৃত হৈছে, নে ৰাইজে এই আয়ুষ্মান কাৰ্ডৰ যি প্ৰতিশ্ৰুতি চৰকাৰৰ পৰা পাইছিল সেয়া কেৱল প্ৰতিশ্ৰুতিতে এতিয়াও সীমাবদ্ধ হৈ থাকিবলৈ পাইছে বা হৈ আছে, সেয়া মই আপোনাৰ পৰা জানিব বিচাৰিম। শুনি যাওঁ যে এই কাৰ্ডৰ জৰিয়তে অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে বহুত অসুবিধাৰ কথা উল্লেখ কৰিছে আৰু এই কাৰ্ডখনৰ জৰিয়তে আচলতে ইফালে যেনেকৈ 70% টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে, তাৰ পৰিপ্ৰেক্ষিতত কিন্তু অসম চৰকাৰে প্ৰদান কৰি আহিছে। 30% টকা। কিন্তু তাত কিন্তু দেখিবলৈ পোৱা গৈছে যে বহুত চিকিৎসাৰ ক্ষেত্ৰত এই সুবিধা কিন্তু বাদ পৰিব আৰু তাৰ ক্ষেত্ৰত পৰিৱেশৰ সৃষ্টি হ'ব। ফিৰোজ আলম, আপোনাৰ সৈতে যোগাযোগত কিছু ব্যাঘাত জন্মিছে, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।